হয় পোন প্ৰথমবাৰৰ কাৰণে কলিয়াবৰলৈ আহিব। হয় ঐতিহ্যমণ্ডিত কলিয়াবৰলৈ 1987 চনতে তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়া কলীয়া ভোমোৰা দলং উদ্বোধন কৰিবলৈ আহিছিল আৰু প্ৰায় 40 বছৰৰ পিছত দেশৰ আটাইতকৈ শক্তিশালী জনপ্ৰিয় আৰু যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা কাইলৈ ঐতিহ্যমণ্ডিত কলিয়াবৰ মৌচন্দা পথাৰলৈ আহিব। আমি কলিয়াবৰবাসী ৰাইজ তেখেতক আদৰিবলৈ উদ্গ্ৰীৱ হৈ আছোঁ। আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ 1000 শিল্পীয়ে তেখেতক হেলিপেডৰ পৰা মূল মঞ্চলৈ আদৰি আনিব আৰু ইয়াত সমবেত হোৱা 1.5 লাখ মানুহক তেখেতে সম্বোধন কৰি বক্তব্য আগবঢ়াব। আমি খুবেই আনন্দিত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাবলৈ পাই আৰু ধন্যবাদ জনাম, কাৰণ তেওঁ কলিয়াবৰৰ নহয় সমগ্ৰ অসমৰ কাৰণে যি অভিলাষী প্ৰকল্প এলিভেটেড কৰিডৰ 7000 কোটি টকাৰ এই অভিলাষী প্ৰকল্পটোৰ জৰিয়তে জৈৱ বৈচিত্ৰ্য জীৱ জন্তু আৰু যিটো ৰাস্তাৰ দূৰত্ব সেই দূৰত্ব হ্ৰাস কৰি অনাগত দিনত জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাৰ লগতে অৰ্থনৈতিক এটা সুবিধা আমাৰ এই অঞ্চলটোৰ প্ৰতি আহিব বুলি আমি আশা প্ৰকাশ কৰি আছোঁ। লগতে 2খন ৰেলো হয়, ইয়াৰ পৰাই 2খন ৰেল উন্মোচন কৰিব, যদিও কলিয়াবৰৰ লগত জড়িত নহয়। অসমৰ আন 2টা কাৰ্যসূচী ইয়াৰ পৰাই তেখেতে শুভ উদ্বোধন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।